ছাত্ৰ-ছাত্ৰীয়ে সমাগত বৃন্দ স্বাগতম যাচি প্ৰাতঃসভাৰ প্ৰথমটো কাৰ্যসূচীলৈ আগবাঢ়িছো। এটা প্ৰশ্ন হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? শুদ্ধ ৰসৰাজ উপাধি কোনে আৰু কেতিয়া প্ৰদান কৰিছিল? শুদ্ধ উত্তৰটো হৈছে 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। ধন্যবাদ। First Indian to achieve the Nobel Prize to Literature for his profoundly beautiful poetry, Gitanjali Kadamano, was gifted by this prominent figure for the entire nation. 2000 মেগাৱাটৰ বান ভাৰতলৈ বিপদ ৰূপৰ নামত ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তনৰ দাবী ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সমতাপুৰ ৰাজ্য অথবা কাল ৰাতিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে তেনেদৰে বুকুত হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ডক্টৰ ভূপেন হাজৰিকা। আজি দিনটোৰ তাৎপৰ্য 1921 মহাত্মা গান্ধীৰ প্ৰথম অসম আগমন, 1940 সাহিত্যিক বুৰঞ্জীবিদ কনক 73তম অধিৱেশন। আজি খেলৰ বাতৰি। ভাৰত নিউজিলেণ্ডৰ প্ৰথম এদিনীয়া আজি। প্ৰথম দিনা তামিলনাডু 4-384। ভাৰত নিউজিলেণ্ডৰ প্ৰথম এদিনীয়া আজি। কাঞ্চনজংঘা সমগ্ৰ শিৱসাগৰ জিলাতে স্বমূল্যায়ন গুণোৎসৱ আৰম্ভ হৈছে আৰু গত বছৰকেইটাৰ দৰে আজিও আমাৰ বিদ্যালয়ত এই স্বমূল্যায়ন আমি আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথমতে প্ৰাতঃসভাৰ কাৰ্যসূচী শেষ হ'ল আৰু ইয়াৰ পিছতে আমাৰ পঠন কাৰ্যসূচী আৰম্ভ হ'ব আৰু এতিয়া আমি একাধিক্ৰমে পঠন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইবাৰ ক্লাছ 6ৰ পৰা ক্লাছ 9লৈকে আমাৰ গুণোৎসৱত অৱতীৰ্ণ হ'ব মুঠ 335 জন ছাত্ৰ ছাত্ৰী আৰু এতিয়া এটেণ্ডেঞ্চৰ মতে আমাৰ সকলো ছাত্ৰ ছাত্ৰী উপস্থিত। আমি স্বমূল্যায়ন কাৰ্য শেষ কৰিছোঁ আৰু আশা ৰাখিছোঁ গতকেইটা বৰ্ষৰ দৰে শিৱসাগৰ জিলাই এইবাৰো প্ৰথম স্থান অধিকাৰ কৰি জিলাখনৰ লগতে সমগ্ৰ শিক্ষা বিভাগটোলৈ সুনাম কঢ়িয়াই আনক। তেনেকুৱা প্ৰস্তুতিৰে প্ৰতিখন বিদ্যালয়ৰ প্ৰতিজন বিদ্যাৰ্থী প্ৰতিজন শিক্ষাগুৰুৱে অশেষ কষ্ট কৰিছে আৰু সেই কষ্টৰ যাতে আমি এটা সুফল পাওঁ তাৰ আশা ৰাখিলোঁ। ইয়াৰ পিছৰ পৰ্যায়ত 20 জানুৱাৰীৰ দিনা আমাৰ বিদ্যালয়ত বহি মূল্যায়ন হ'ব। ইতিমধ্যে আমি বহি নিৰীক্ষকৰ তালিকাও পাইছোঁ। কেইটামান বিশেষ দিশত আমাক এইবাৰ মূল্যায়ন কৰা হ'ব, যিকেইটা আমাৰ বিদ্যালয়ত ইতিমধ্যে উপলব্ধ। বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা গোট আমাৰ বিদ্যালয়ত আছে,
তাৰোপৰি আমাৰ ছাত্ৰ একতা সভাখন খুবেই সক্ৰিয়। এইকেইটা দিশত খুব গুৰুত্ব দিয়া হৈছে। বিদ্যালয়ত এটা সুন্দৰ লাইব্ৰেৰী আছে আৰু লাইব্ৰেৰীত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ইয়াৰো এটা মূল্যায়ন হ'ব। আমি আশা ৰাখিছোঁ এই সকলোবিলাক মূল্যায়নতে আমি A+ পাবলৈ সক্ষম হ'ম, যিহেতু গত 3টা বৰ্ষত আমি সুফল দেখুৱাবলৈ সক্ষম হৈছোঁৱে। গতিকে বেজবৰুৱা স্কুল এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। এইখন বিদ্যালয়লৈ যাতে অদূৰ ভৱিষ্যতে গুণোৎসৱৰ নিচিনা উৎসৱবোৰে আৰু শৈক্ষিক দিশত আৰু সহবিদ্যায়তনিক দিশত সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে আশা কৰিলোঁ। আৰু আজি প্ৰথম দিনটোত আপোনালোকৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষাগুৰু তথা বিদ্যাৰ্থীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।